Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই বিজুমন্তৰ। আজি এটা টপিক আছে টপিক ষ্টেটিষ্টিক্স আৰু পৰিসংখ্যা যিটো টপিক আসাম পুলিচৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু আসাম টেটৰ পৰীক্ষাৰ্থীৰ কাৰণে ইম্পৰ্টেন্ট হয়। গতিকে দুয়োটা ক্যান্ডিডেটে চাব পাৰিব যে আসাম টেটৰ পৰীক্ষাত বহিব যে আসাম পুলিচৰ পৰীক্ষাত বহিব কাৰণ এটো এনেকুৱা এটা ইম্পৰ্টেন্ট টপিক যিটো টপিক দুয়োটা পৰীক্ষাত সমানে গুৰুত্বভাৱে আৰু সমানে পৰীক্ষা এটাত আহিব। গতিকে সকলোৱে চাব কাৰণে আহ্বান জনাইছো। ওকে, তো পৰিসংখ্যা বুলি ক'লে ষ্টেটিষ্টিক্স একদম বেসিকৰ পৰা আপোনালোকক শিকাম আৰু একেবাৰে ইয়াৰ পৰা এটা কোৱেশ্চন যাতে আপোনালোকৰ হাতৰ পৰা নাযায় বা এটা কোৱেশ্চন যাতে আপোনালোকে এৰি থৈ আহিব লগা নহয়। ওকে, একদম বেসিকৰ পৰা আৰম্ভ কৰিছো। তো এইটো আমাৰ সোশ্যাল মিডিয়া হেন্ডেল হয়। তো ইয়াতে ম্যাথছ উইথ টেলিগ্ৰাম চেনেল আপুনি জয়েন কৰিব পাৰে আৰু কিবা আপোনালোকৰ অসুবিধা কিবা জানিব বিচাৰিছে তো ইনষ্টাগ্ৰাম ফেচবুক থ্ৰেড থবতে অভিজিত মহন্ত অংকু বুলি আছে বা ইগল এডুকেশ্যন বুলি আছে, আপোনালোকে জয়েন হ'ব পাৰে। তো আমি ম্যাথমেটিক্স স্ট্যাটিস্টিক্স বা পৰীক্ষাৰ বিষয়ে আলোচনা কৰিম। পৰীক্ষা আমি ক্লাস 9 আৰু 10 ভালকে পাইছো আৰু 8 ত আমি অকমান ডাটা হ্যান্ডলিং বুলি এটা কনসেপ্ট আমাক ক্লাস 8 মানত দিয়ে 7 মানতো দিয়ে আজিকালি, কিন্তু বিশেষকৈ যোনটো ইম্পৰ্টেন্ট পৰীক্ষা বুলি যোনটো মেইন টপিক সেই টপিকটো ক্লাস 9 আৰু 10 ত আছে। ঠিক আছে, তো ইয়াতে আমি বিশেষকৈ তিনটা বস্তুৰ ওপৰত কথা পাতিম আৰু সেই তিনটা বস্তুৰ এটা হৈছে মিন, ওকে, আৰু যাক আমি মাধ্য বুলি কওঁ, এটা হৈছে মিডিয়ান যাক আমি মধ্যমা বুলি কওঁ, আৰু এটা হৈছে বহুলক যাক আমি মোড বুলি কওঁ। এই তিনটা বস্তুৰ বিষয়ে আমি আলোচনা কৰি এই তিনটা বস্তু আমাক লাগিব। ঠিক আছে, এই তিনটাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম, কেনেকুৱা কি কেনেকৈ মিন ওলায়, কেনেকৈ মিডিয়ান ওলায়, কেনেকৈ মোড ওলায়, গোটেইখিনি বিষয়ে আমি ইয়াত আলোচনা কৰিম। ঠিক আছে, প্ৰথমতে মিনৰ কথা আহিছো। তো মিন বুলি কোৱাৰ লগে লগে প্ৰথম কথাটো এটাই হয় যে যেতিয়া কাৰোবাৰ মিন ওলাবলৈ, মিন ইজ দ্য এভাৰেজ অফ দ্য গিভেন নাম্বাৰ। তুমি যিমানখিনি নাম্বাৰ আপোনাক দিয়া থাকিব সেই নাম্বাৰখিনি আপোনালোকে টোটেল ওলাব লাগে। ওকে, টোটেল ওলাই পেলাই তাত যিমানটা নাম্বাৰ আছে 1 2 3 4 5টা নাম্বাৰ আছে তো 5 এৰি ডিভাইড কৰিব লাগে। এইটো সেই সংখ্যাবোৰৰ বা সেই ডাটাবোৰৰ কি বুলি কয়, মিন বা মাধ্য বুলি কয়। যেতিয়া মিন ওলাব লাগে, মিনৰ কনসেপ্টটো আলটিমেটলি এভাৰেজ বুলি ক'লেও ভুল নহয়। যিমান কেইটা ডাটা থাকিব সেই ডাটাবোৰ আগতে প্লাস কৰিম, প্লাস কৰি ডাটা যদি 10টা থাকে 10 দি হৰণ কৰিম, ডাটা যদি 12টা থাকে 12 দি হৰণ কৰিম। ওকে, এটো কি বুলি কয়, মিন বা মাধ্য বুলি কোৱা হয়। ওকে, সেই বিষয়ে আমাৰ হাতত প্ৰশ্ন আহিব বেলেগ বেলেগ, এই প্ৰশ্নবোৰ আমি ধুনীয়াকৈ আলোচনা কৰিব কাৰণে চেষ্টা কৰিম। তো প্ৰশ্ন এনেকা সিম্পল প্ৰশ্নটা আমি আৰম্ভ কৰিছো, ফাইন্ড দ্য মিন অফ দ্য 2 4 6 8 আৰু 10। তো ইয়াতে 2 আছে, 4 আছে, 6 আছে, 8 আছে আৰু 10 আছে। এই গোটেই কেইটা নাম্বাৰ প্ৰথমতে কি কৰিম, আমি প্ৰথমতে ইয়াতে প্লাস কৰিম। প্লাস কৰাৰ পিছত ইয়াক আমি ডিভাইড কৰিম। কিহে দি, হাউ মেনি নাম্বাৰস আৰ দেয়াৰ, 1 2 3 4 5। তো 5 এৰি ইয়াক কি কৰিম, ডিভাইড কৰিম। ঠিক আছে, তো ইয়াতে সিম্পলি যদি আপোনালোকে চাই ধুনীয়াকৈ গোটেইটা যোগ কৰক, 6 4 10, 10 আছে 20, আকৌ 10 30, 30ক 6 5 এৰি হৰণ কৰিলে কেইবাৰ যাব, 6 বাৰ। সেই 6টো কি বুলি কয়, মিন বা মাধ্য বুলি কোৱা হয়। মনত থাকিব, এইটো ভেৰি ইজি আৰু সিম্পল কনসেপ্ট যেটো আপোনালোকে স্কুলৰ দিনতে পাইছে। তো এনেকুৱা টাইপৰ কনসেপ্টবোৰ মিন বা মাধ্য বুলি কোৱা হয়। ওকে, ওকে, তো মিনক আমি এটা সিম্বল দি বুজাম। সেই সিম্বলটো ইয়াতে স্পষ্ট হোৱা নাই। সিম্বলটো একচুয়ালি এনেকুৱা হয়, x bar। সেই x bar দি আমি কি কৰো, মিন সিম্বলটো ৰিপ্ৰেজেন্ট কৰো আৰু সেই x bar সিম্বলটো দি আমি যেতিয়া কৰবাত মিন বুজাব লগা হয় সেই x bar সিম্বলটো দি আমি ৰিপ্ৰেজেন্ট কৰো। x bar মানে হৈছে কি সাম অফ দা ভ্যালুজ গোটেইটা প্লাস কৰিম, ডিভাইডেড বাই নাম্বাৰ অফ দা ভ্যালুজ, কিমানটা নাম্বাৰ আছে বা 5টা 6টা 7টা, সেইটোৰে ডিভাইড কৰিলে আমি যেটো आंसर বা आंसरটো এটা সিম্বল দি বুজোৱা আৰু সেই সিম্বলটোৰ নাম হৈছে x bar। তুমি x bar কি মিনিং কৰে, মিনক মিনিং কৰে, যাক আমি মাধ্য বুলি কওঁ অসমীয়াত। ওকে, সৰু সৰু কথাবোৰ জানি থোৱাটো ভাল। কেতিয়াবা এনেকৈ সুধিব পাৰে, ফাইন্ড দ্য মিন অফ দ্য ফাৰ্স্ট 10 ইভেন নম্বৰ। ফাৰ্স্ট 10 ইভেন নম্বৰ বুলি ক'ৰ পৰা আৰম্ভ কৰিব, 2 ৰ পৰা, তাৰপিছত 4, তাৰপিছত 6, তাৰপিছত 8, তাৰপিছত 10, এনেকৈ আপুনি লিখিব। কিমানটা লিখিব আপুনি, 10টা। ওকে, 10টা নম্বৰ লিখিব, তাৰে কি ওলাব লাগে, মিন ওলাই দিব। কেনেকৈ, সবকে প্লাস কৰিব, 10টা নম্বৰ আছে কাৰণে 10 দি হৰণ কৰিব। ওকে, 10 লৈকে নহয়, 10টা নম্বৰ, 1 2 3 4 5টা আৰু লিখিব লগা আছে 15টা বা 10টা, যিমানটা লিখিব দিয়ে আপুনি লিখিব। লিখি পেলাই গোটেইকেইটা টোটেল কৰি প্লাস কৰিব, তাৰপিছত 10টা নম্বৰ আছে 10 দি ডিভাইড কৰিব, আপোনালোকে বিচাৰি থকা মিনৰ आंसरটো পাই যাব। তো মিনটো একচুয়ালি সহজ হয় অকমান, মিনৰ টাইপসটো অলপমান টান হয়। নৰ্মেল মিনটো সহজ হয়, ইয়াত কোনো সন্দেহ নাই বাৰু। মিনৰ কেইটামান টাইপস আছে। কেতিয়াবা মিনটো এনেকৈ দিব পাৰে। তো এখন টেবুল দিয়া আছে, ইয়াত মানে সাপোজ ইয়াত টেবুল, ইয়াতে কিবা এটা নাম্বাৰ আছে, সাপোজ 2। এই xi টো মিনিং কৰিছে ডাটা, মানে 11টা নাম্বাৰ হয়, আৰু fi টো মিনিং কৰিছে 12টা, যাক আমি ইংৰাজীত ফ্ৰিকুৱেন্সি বুলি কওঁ। ইয়াৰ অৰ্থ কি জানে, 11 3টা আছে, 14 2টা আছে, 17 8টা আছে, আৰু 13 কিমান আছে, 7টা আছে। এতিয়া আমি মিন ওলাব কেনেকৈ লাগে, ইয়াৰ কনসেপ্টটো কি, প্ৰথমতে এইটো আৰু এইটো পূৰণ কৰিব লাগে, কৰিলে এইটো আৰু এইটো পূৰণ কৰিব লাগে। ঠিক আছে, এইটো পূৰণ কৰিলে 7 8 গুণ 56, 8 1 গুণ 8, ইফালে আকৌ কিমান যাব 3, দ্যাট মিন্স 13।
ঠিক আছে আৰু এটোৰ পূৰণ হ'লে 7 3 গুণ কিমান 21 2 7 গুণ 7 8 9 হৈ গ'ল তাৰ পিছত এই গুটেই কেটা নাম্বাৰ আপুনি ধুনিয়াকে প্লাস কৰিব এটা টোটাল নাম্বাৰ পাব হল সেই টোটাল নাম্বাৰটো লিখিম আমি ওপৰত কাৰণ মিনৰ কনসেপ্ট আছিল কি টোটালটো ওপৰত লিখিব লাগে তলত কি লিখিব লাগে সংখ্যা কিমানটা আছে 11 তিনিটা আছে 14 দুটা আছে 17 8টা আছে 13 7টা আছে তো টোটাল বুলি কলে ইয়ত গেটা 3 2 ইফালে 5টা ইফালে 8টা হলে 13টা ইফালে আকৌ 7টা মিন্স কিমানটা 20টা তো 20 দি আমি হৰণ কৰিম আমি বিচাৰি থকা যোনটো মিন এই মিনৰ আনসাৰটো আমি পাই যাম কেতিয়াবা যদি এনেকা টেবুল দিয়ে টেবুলৰ পৰা মিনটো ওলাব পাৰো fi মানে হৈছে ফ্ৰিকুৱেন্সি যা আমি বাৰংবাৰটা বুলি কওঁ xi মানে যিকেটা নাম্বাৰ আমাক দিয়া থাকিব মানে আগৰ কোৱেশ্চনটো কি নাম্বাৰ এটা লিখি দিছিল মানে 11,11,11 এনেকে লিখি দিছিল এইবাৰ এনেকে নিলিখে এবাৰ লিখিব 11 তিনিটা কথাটো একেই প্ৰেজেন্টেচন বেলেগ বেলেগ তো 11 তিনিটা লিখি দিছিল এবাৰ লিখিছি 11 তিনিটা সেই 11 তিনিটা যোগ কৰিলে কিমান 33 11 3 গুণ 33 কথাটো একেই হৈ আছে কেৱল প্ৰেজেন্টেচনটো বেলেগ কৰিছে তো এনেকৈ মিন ওলাব পাৰে বুজি পাইছে ইয়াৰ পিছত ওলা আগবাৰো ইয়াৰ পিছত ওলা আগবাৰিছো তো ইয়াতে টাইপস অফ মিন মিনৰ তিনিটা টাইপস আছে ওকে মিনৰ কি আছে তিনিটা টাইপস আছে আৰু সেই টাইপ তিনটা আমাৰ কাৰণে ইম্পৰ্টেন্ট এটা আছে অ্যাৰিথমেটিক মিন যাক আমি am বুলি কওঁ এটা আছে জিওমেট্ৰিক মিন যাক আমি gm বুলি কওঁ আৰু এটা আছে হাৰমনিক মিন যাক আমি hm বুলি কওঁ এই তিনটা আমি জানিব লাগে ওকে নরমাল মিনটো আমি জানো নাম্বাৰ এটা প্লাস কৰি টোটালি ডিভাইড কৰিব লাগে তাক নরমাল মিন সেই মিনৰ ভিতৰতে তিনটা টাইপ আছে এটা আছে অ্যাৰিথমেটিক মিন যাক আমি am বুলি কওঁ এটা জিওমেট্ৰিক মিন যাক আমি gm বুলি কওঁ আৰু এটা হাৰমনিক মিন যাক আমি hm বুলি কওঁ ওকে সেই মিন তিনটা ধুনিয়াকে বুজি পালে আমাৰ কেতিয়াবা হুদে যে জিওমেট্ৰিক মিন ফাইন্ড আউট কৰা হাৰমনিক মিন ফাইন্ড আউট কৰা তলৰ কোনটো জিওমেট্ৰিক মিন হ'ব তো এনেকুৱা টাইপৰ কনসেপ্ট হলে আমি কৰিব পাৰিব লাগিব ওকে এটা কথা আছে কি এই তিনটা কি বস্তু কি ইয়াতৰ মাজত নরমাল মিনৰ লগত ইয়াতৰ কি সম্পৰ্ক তো সেই বিষয়ে যদি আমি কবলৈ যাও অ্যাৰিথমেটিক মিন যোনটো শব্দ এই শব্দটোৰ কাৰণে তুমি বহুত বেছি কষ্ট কৰিব নালাগে কিয় এইটোৰ মিনিংটো আৰু নরমাল মিনৰ মিনিংটো 100% সেম ইয়াত কোনো ধৰণৰ সন্দেহ নাই আৰু নরমাল মিনটো যেনেকৈ এভাৰেজ বুলিও কয় নরমাল মিনটো অ্যাৰিথমেটিক মিন বুলিও কোৱা হয় মনত থাকিব ওকে ওকে মনত থাকিব তো অ্যাৰিথমেটিক মিন বুলিও কোৱা হয় গতিকে মিনক আৰু এটা নাম আছিল এভাৰেজ আৰু এটা নাম কি অ্যাৰিথমেটিক মিন তিনটা 100% সেমে হয় তো অ্যাৰিথমেটিক মিন বুলি ক'লে অতি কনফিউজ হ'ব লগা নালাগে কি কৰিব লাগে নাম্বাৰ যিকেটা দিয়া থাকিব নাম্বাৰ কেটা প্লাস কৰিবা যিমানটা নাম্বাৰ থাকিব সেই নাম্বাৰটোৰে হৰণ কৰিবা ইউ গেট দ্য ৰিজাল্ট মনত থাকিব যিকেটা নাম্বাৰ দিয়া নাম্বাৰ কেটা প্লাস কৰিবা যিমানটা নাম্বাৰ 4টা থাকিলে 4 দি হৰণ কৰিবা 5টা থাকিলে 5 দি হৰণ কৰিবা ঠিক আছে হ'ব এই কথাটো কৈ আছিল ওকে এটো অ্যাৰিথমেটিক মিন মানে নরমাল মিন ওকে তো ইয়াৰ পিছত আহিছে তো এটো অ্যাৰিথমেটিক মিন ইয়াত কৰি দিব নালাগে তো সিম্পলি কৰিবা গুটেকেটা প্লাস কৰিলা কিমানটা নাম্বাৰ আছে 1 2 3 4 5 6 6 দি হৰণ কৰিবা আগৰ মিনটোৰ দৰে সেম স্টাইল কাৰণ কেতিয়াবা অ্যাৰিথমেটিক মিন বুলি ক'লে লৰাছৰ কনফিউজ হৈ যায় কি কৰিব লাগে কি ওলাব লাগে বস্তুটো একে ওলাব লাগে নরমাল মিন যেনেকৈ ওলাব লাগে এইটোকে হে একে ওলাব লাগে কোনো হাল হলনি নাই হ'ব ওকে এবাৰ আছে জিওমেট্ৰিক মিন তো জিওমেট্ৰিক মিন বুলি ক'লে এইটো অকমান বেলেগ জিওমেট্ৰিক মিন বুলি ক'লে যে 4 আৰু 3 জিওমেট্ৰিক মিন ওলাব লাগে সো অ্যাৰিথমেটিক মিনত এটা কথা মই কৈ আহো ফটকে এটা কথা মই কৈ আহো দে সাপোজ কেতিয়াবা a আৰু b দুটা নাম্বাৰ আছে কব যে ইয়াৰ অ্যাৰিথমেটিক মিন ওলোৱা আমি জানো যে দুটা নাম্বাৰ আছে তো কি কৰিম দুটা নাম্বাৰ প্লাস কৰিম 2 দি হৰণ কৰিম এটো ইয়াৰ অ্যাৰিথমেটিক মিন এই বস্তুটো কৰবাৰ আমি ইউজ কৰিম হিকাৰণে মই তোমাক কৈ দিলো তো তিনটা নাম্বাৰ আছে a b c তিনটাকে প্লাস কৰিম 3 দি ডিভাইড কৰিম দিস ইজ কল্ড অ্যাৰিথমেটিক মিন হল ঠিক আছে মানে এই ফর্মুলাটো বা এই ফর্মুলাটো কবাৰ ইউজ কৰিম আমি দে অ্যাৰিথমেটিক মিন মিন্স দুটা সংখ্যাৰ অ্যাৰিথমেটিক মিন মানে কি সংখ্যা দুটা প্লাস কৰিলো 2 দি হৰণ কৰিলো তিনটা নাম্বাৰ অ্যাৰিথমেটিক মিন মিন্স কি তিনটা নাম্বাৰ প্লাস কৰিলো 3 দি হৰণ কৰি ইজ কল্ড অ্যাৰিথমেটিক মিন ঠিক আছে ক্লিয়াৰ ওকে এটো বস্তু লাগিব মানে পিছত জিওমেট্ৰিক মিন মানে কি তোমাৰ হাতত চাবা এটো আৰু এটো নাম্বাৰ আছে কৈছে কি হয়তো জিওমেট্ৰিক মিন ওলোৱা তো জিওমেট্ৰিক মিন কেনেকুৱা ডকে পূৰণ কৰিবা নাম্বাৰ কিমানটা আছে দুটা নাম্বাৰ থাকিলে এটা স্কয়াৰ ৰুট দিবা বৰ্গমূল এটো হৈছে জিওমেট্ৰিক মিন যাক আমি gm বুলি কওঁ যদি নাম্বাৰ তিনটা থাকে এটা দুটা তিনটা তিনটাকে পূৰণ কৰিবা তাৰছত তুমি কি দিবা ৰুট দিবা কিন্তু কি ৰুট কিউব ৰুট মানে ঘনমূল দিবা মানে যিমানটা নাম্বাৰ থাকে সেই হিচাপে ৰুট আহিব দুটা নাম্বাৰ থাকিলে স্কয়াৰ ৰুট আহিব তিনটা নাম্বাৰ থাকিলে কিউব ৰুট আহিব চাৰিটা নাম্বাৰ থাকিলে ফোৰ্থ ৰুট আহিব এতিয়া আমাক কোৱা আছে কি ইয়াৰ দুটা জিওমেট্ৰিক মিন কি আমি কি কৰিম 4 আৰু 3 পূৰণ কৰিম নাম্বাৰ কিমানটা দুটা কাৰণে স্কয়াৰ ৰুট দিম হল স্কয়াৰ ৰুট দিলে 4 মানে কি 2 স্কয়াৰ টো বাইরে দিলে কি হ'ব 2 ভিতৰত অকল কোনটা কি যাব √3 आंसर इज 2 √3 আৰু জাগে তুমি জানা স্কয়াৰ ৰুটৰ 2 টো জেনেৰেলি আমি নিদিও
কিবা কিউব ৰুটটো দিব লাগে তো দুটা নাম্বাৰ আছে নাম্বাৰ দুটা পূৰণ কৰিছো 4 মানে 2 স্কয়াৰ হি বাহিৰত আহিলে 2 হ'ব ভিতৰত কি থাকিল ৰুট অভাৰ 3 আৰু এইটোৰ নাম হৈছে জিওমেট্ৰিক মিন অফ 4 and 3 বুজি পাই আছা সবে ধুনিয়াকে ক্লিয়াৰ হাৰমনিক মিন কেনে কৈছো যেতিয়া কাৰোবাৰ হাৰমনিক মিন ওলাব লাগে বা এইচএম ওলাব লাগে তাৰ কনসেপ্ট কি ক্যালকুলেট দা ৰেচিপ্ৰকাল অফ ইচ ভ্যালু সাপোজ তোমাৰ এটা কিমান তিনটা মান এনেকুৱা নাম্বাৰ দিয়া আছে কৈছে যে এই তিনিটা তুমি হাৰমনিক মিন ওলাব লাগে প্ৰথম নিয়মটো কি যিটা নাম্বাৰ তোমাক দিয়া থাকিব সেই নাম্বাৰ কাৰণে প্ৰথমতে ৰেচিপ্ৰকাল মানে উল্টা কৰা 3 ক উল্টা কৰিলে 1/3 ক উল্টা কৰিলে 1/4 ক উল্টা কৰিলে 1/4 উল্টা কৰিলা হৈ গল দুই নম্বৰ স্টেপ ফাইন্ড দা এভাৰেজ অফ দা ৰেচিপ্ৰকাল যিটা নাম্বাৰ তুমি উল্টা কৰিলা ইহতৰ এভাৰেজ ওলাই এভাৰেজ কেনেকৈ ওলাই তিনকে তুমি কি কৰিবা এটা দুটা তিনকে প্লাস কৰিবা তাৰ পিছত এভাৰেজ মানে কি কেইটা নাম্বাৰ আছে তিনটা তিনি দি এভাৰেজ মানে মিনৰ কথা কৈছে এভাৰেজ মানে মিন শব্দগলা উল্টা উল্টা নকৰা এভাৰেজ মানে মিন ওকে প্ৰথমতে সংখ্যা কাটা উল্টা কৰিবা ইয়াক উল্টা কৰিলা ইয়াক উল্টা কৰিলা ইয়াক উল্টা কৰিলা আৰু এই তিনটা উল্টা কৰা সংখ্যা পালা উল্টা কৰা সংখ্যা কাটা তুমি এভাৰেজ ওলাবা এইটো তিনকে প্লাস কৰি 3 দেবা তাৰছত তুমি এটা आंसर পাবা সব এজ ফৰ एग्जांपल তুমি কিবা এনেকুৱা x/y কিবা এটা এনেকুৱা आंसर পালা হল ওকে Finally, take the reciprocal of the average obtained in step 2. ইহতৰ এভাৰেজ লৈ পেলাই তুমি যেটো आंसर পাইছা সেই आंसरটোক আকৌ উল্টা কৰা ইয়াক আকৌ উল্টা কৰি কি হ'ব y টো ওপৰত x টো তলত আৰু এই आंसरটোৰ নাম হৈছে হাৰমনিক মিন অৰ্থাৎ হাৰমনিক গড় বুলি কোৱা হয় মই থাকিব আকৌ এবাৰ কৈছো তোমাৰ হাতত যিটা নাম্বাৰ দিয়া থাকিব যাৰ হাৰমনিক মিন ওলাব লাগে প্ৰথম কথা ইহতক উল্টা কৰি লোৱা কৰিলা উল্টা কৰা নাম্বাৰ কেটাৰ এভাৰেজ লয় এভাৰেজ কেনেকৈ লয় 3 টা থাকিলে 3 টা প্লাস 4 টা থাকিলে 4 টা প্লাস 3 থাকিলে 3 দিয়া হয় 4 থাকিলে 4 দিয়া হয় তাছত তুমি কিবা এটা आंसर পাবা আৰু সেই आंसरটো আকৌ উল্টা কৰিবা ইয়াত নাম হৈছে হাৰমনিক বুজি পাইছা ক্লিয়াৰ হ'ব হাৰমনিক মিনটো ইম্পৰ্টেন্ট আছিল মিডিয়ান বুলি ক'লে দুটা স্টাইল এটা হৈছে কি কেতিয়াবা মিডিয়ানৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি মিডিয়ানটো বেলেগ বেলেগ যেতিয়া মিডিয়ান ওলাব লাগিব সংখ্যা কাটা সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগিব সব তোমাৰ ইয়াতে নাম্বাৰ দিয়া আছে 3 7 ইয়াতে 5 ইয়াতে 6 ইয়াতে 9 ইয়াতে 11 ইয়াতে 2 এনেকুৱা নাম্বাৰ দিয়া আছে হল তো সেই নাম্বাৰটা প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগিব 2 তাৰছত 3 তাৰছত 5 তাৰছত 6 তাৰছত 7 তাৰছত 9 তাৰছত 11 হল তাৰছত গণিব সংখ্যা কিমানটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা यानी কলো কিমান 7 7 টো কি সংখ্যা 7 টো অযুগ্ম সংখ্যা মানে ওড নাম্বাৰ যদি সংখ্যাটা অযুগ্ম সংখ্যা হয় তেতিয়া ইয়াতে কি কৰিব তুমি চাই ফেলা ওলাব পাৰা একেবাৰে মাজত কোনি আছে একেবাৰে মাজত আছে 6 তাৰ মানে ইয়াৰ মিডিয়ান কিমান হয় 6 তাত কোনো সূত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ঠিক আছে ইয়ালৈকে কেতিয়াবা এনেকুৱা হ'ব সপোজ 2 আছে 3 আছে 5 আছে 6 আছে 7 তাৰছত 9 11 সব ইয়াতে 13 সৰুৰ পৰা ডাঙৰলৈকে সজাই ললো এইবাৰ গণিছো কিমানটা আছে 1 2 3 4 5 6 7 8 কিমানটা আছে 8টা 8 কি নম্বৰ ইভেন নম্বৰ যাৰ আমি কি বুলি কম যুগ্ম তাহলে তুমি কি কৰিবা ইয়াতত তো একেবাৰে মাজত বিচাৰি পাবা নেকি নোপোৱা ইবা তুমি দেখিছা মাজত দুটা নম্বৰ পাইছা 6 মাজত আছে 7 মাজত আছে এইফালে তিনটা এইফালে তিনটা ইয়াত দুটা মাজত আছে মাজত যি দুটা নম্বৰ আছে সেই নম্বৰ দুটা তুমি প্লাস কৰিবা প্লাস কৰি 2 দি হৰণ কৰিবা 6 7 কিমান 13 13 2 দি হৰণ কৰিলে কিমান যিমান ওলাই 2 দি কেইবাৰ যাব 6 দুগুণ 12 1 থাকিল 10 that the answer is 6.5 এটাৰ নাম কি হয় মিডিয়ান বুজি পাইছা প্ৰবলেম নাই ওকে যদি ওড নাম্বার থাকে একেবারে মাজৰটোৱে হৈছে মিডিয়ান ইভেন নাম্বার থাকে মাজৰ দুটা থাকিব ইফালে তিনটা মাজৰ দুই আছে ডকে প্লাস কৰি 2 দি হৰণ কৰিবা ইটস কল্ড মিডিয়ান যদি ইভেন নাম্বার থাকে বা যুগ্ম সংখ্যা থাকে ঠিক আছে না ইয়ালৈকে বুজি পাইছনে চেক কৰা ওকে তো ঠিক আছে তো নেক্সট যাও ইয়াৰ মিডিয়ান ওলাব দিছে তো নাম্বাৰ সৰু পৰা ডাঙৰ সজাব পাৰি না যাব দেই 2 আছে তাছত 3 আছে তাছত 4 আছে তাছত 7 তাছত 9 তাছত 10 তাছত 13 কিমান আছে 1 2 3 4 5 6 7 তো সাতটা আছে তো একেবাৰে মাজত কোনি আছে 7 তো মিডিয়ান কিমান হ'ব 7 কিমান ইজি কৰি দিছ বস্তুবোৰ হয়নে তাৰে একো কৰিব লগা নাই বেলেগ হ'ব তো ইয়াৰ ওলা মিডিয়ান তো নাম্বাৰ সৰু পৰা ডাঙৰলৈকে সজাই লম 5 আছে 7 আছে 8 আছে 10 আছে 15 আছে 21 কিমান আছে 1 2 3 4 5 6 ছটা আছে ন একেবাৰে মাজত কোন গুটা আছে একেবাৰে মাজত ইয়াত দুটা ইফালে দুটা মাজত তো ইয়াত দুটা কি কৰিবা ইয়াত দুটা যোগ কৰিবা কেৰে হৰণ কৰিবা 2 দি কিমান 18 2 দি হৰণ কৰিলে কিমান 9 এটোৰ নাম হৈছে মিডিয়ান
হৈ গ'ল ক্লিয়াৰ ইজি হৈ আছে না বস্তু মইতো ইজি কৰাই দিছো তা আপোনালোকে বা এক্সামত কি কৰে হেতুৱে কথা এটো নিজে কৰিব 16 টা আছে মিডিয়ান ওকে কিমান অড নাম্বাৰ লিখিব এনেকা এটা দুটা এনেকা এই তিনটা অড নাম্বাৰ এনেকা হয় নহয় এনেকা 16 টা লিখিব তাৰছত মাজৰ নম্বৰটো উলাই দিব 16 মানে কি ইভেন নাম্বাৰ তো ইভেন নাম্বাৰ হলে মাজৰ দুটা প্লাস কৰি দুই দি হৰণ কৰিব হয় না কথাটো ওকে ওকে ঠিক আছে এটো সব তো ইয়ারে টোটাল নাম্বার কিমান আছে 1 2 3 4 5 6 7 8 9 10 টা 10 টা হয় না একেবারে মাজত কোনি আছে ইফালে 4টা ইফালে 4টা মাজৰ আছে ইয়ত দুটা তো ইয়ত দুটা কি কৰিম প্লাস কৰি কি হে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিম হৈ গল ওকে এটো আমাৰ মিডিয়ান কিন্তু অ্যাকর্ডিং টু কোয়েশ্চন মিডিয়ান আমাক দিয়া আছে কিমান 24 সিম্পলিফাই কৰিম x দুটা twice x 4 plus 2 that means 6 2 দি সাইড দেখুন 8 2 দেখুন কিমান 4 twice x equal to ইফালে গলে কিমান 42 x equal to কিমান 21 x এর ভ্যালু উলাব দিছিলে ফাইন্ড x বলি কইছিলে x এর ভ্যালু উলাই দিছো কিমান উলাইছে 21 স্কয়ার মিডিয়ান টপ স্ট্যাটিস্টিক্স হলে আপনারা বহুত কমেন্ট পাইছিল যে স্ট্যাটিস্টিক্স লাইম আবু একো টান চ্যাপ্টারে নহয় বা একো পড়িব লগা বিশেষ বস্তু না এমসিকিউ গানে বিশেষ কয় এটা ক্লাস 10 ত পড়া স্টুডেন্টৰ কাৰণে কৰিব লগা আছে বা 9 ত পড়া স্টুডেন্টৰ কাৰণে কৰিব লগা আছে এটা 4 নম্বৰী প্ৰশ্ন আই এটা 5 নম্বৰী প্ৰশ্ন আই এমসিকিউৰ বাবে স্ট্যাটিস্টিক্স ইমান ডাঙৰ টপিক নহয় স্ট্যাটিস্টিক্সৰ এমসিকিউ খুব কমকে বনে খুব কম এমসিকিউ থাকে বা ইমান ডাঙৰ মাৰ্ক কোৱেশ্চন নাথাকে ইয়াৰে ঠিক আছে ইয়াৰ ডাঙৰ মানে মিডিয়ানে অকমান ডাঙৰ ওকে মোড মানে কেনে কোৱা যেতিয়া তোমাৰ তাত এনেকুৱা কিছুমান নাম্বাৰ থাকিব এনেকুৱা কিবা তোমাৰ নাম্বাৰ আছে এই নাম্বাৰৰ ফ্ৰিকোয়েন্সি চাব লাগে কোনটো নাম্বাৰ আটাইতকৈ বেছি 1 দুবাৰ আছে 3 2 একবাৰ দুইবাৰ তিনবাৰ চাৰিবাৰ আছে 3 দুইবাৰ আছে 9 একবাৰ 6 একবাৰ 10 চাৰিবাৰ 10 একবাৰ সবতকে বেছি কোনি আছে 2 আছে সব 2 কেইবাৰ আছে চাৰিবাৰ তো যোনটো সবতকে বেছিকে থাকে তাৰ নাম হৈছে মোড যাক আমি কি বুলি কম বহুলক বুলি কম সৰি বহুলক বুলি কম ওকে মানে কিমান বাৰ আছে তো आंसर নহয় 2 চাৰিবাৰ আছে চাৰিটো आंसर নহয় যোনটো সংখ্যা বেছিকে আছে হেতু আমাৰ आंसर তো দুইটো বেছিকে আছে দুইটো আমাৰ आंसर যদি মোডৰ ভ্যালু কিমান হ'ব 2 হ'ব যদি যোনটো সংখ্যা আমাৰ বেছিকে থাকে হেতু আমাৰ মতে কি হয় মোড হয় যাক আমি বহুলক বুলি কম ক্লিয়ার নো একদম বেসিক কনসেপ্ট হয় ওকে ইয়া কি উলাব আছে x এর ভ্যালু ওকে এটু নরমাল এটা কোয়েশ্চন আইছে ওভারঅল কোয়েশ্চন মিন তো মিন মানে কি গুটে এটা আমি কি আছে twice x plus 3 3x plus 4 x plus 7 x minus 3 4x minus 7 কিমানটা 1 2 3 4 5 পাঁচটা নাম্বার আমি কি করিম প্লাস করিম ডিভাইডেড বাই কি করিম 5 করিম ইকুয়াল টু আমাক দিয়া আছে কিমান 14 বল সিম্পলিফাই করিম দুটা তিনটা পাঁচটা ছয়টা সাতটা সাতে 4 11টা x আছে আৰু নাম্বার কি আছে 4 3 আছে 7 হাতে হাতে আছে 14 বল আকো হাতে আছে 10টা 14 টা বাই 10টা গলে কিটা থাকিব 4টা আৰু 5 টো ইফালে গলে 5 4 গুণ 20 5 1 গুণ 5 6 7 হৈ গল 11x থাকিলে 4 টো ইফালে লৈ যোৱা কিমান হ'ব 66 তো x গলে কি হ'ব 6 এনে করে এবাৰ প্ৰশ্ন এমসিকিউ বনিব পাৰে জাস্ট কিনো মই মিক্স আপ কৰি দেখাই দিছো ওকে ক্লিয়ার ওকে এটো মিনৰ ওপৰত কোৱেশ্চনটো বনিছিল তো কোৱেশ্চন মই দেখাই দিলো কি আছিল বুজি পাই আছে এতিয়ালৈকে তো এটো ৰিলেশনশিপ হয় কাৰ কাৰ মাজত মিন মোড আৰু মিডিয়ান হিয়া তিনটাৰ মাজত এটা সম্পৰ্ক ইয়াৰ ওপৰত প্ৰশ্ন আহিলে কেতিয়া কি হয় এই তিনিটাৰ কেতিয়াবা দুটা দিয়া থাকে 3 নম্বৰটো উলাব দিয়ে তো তাৰ কাৰণে এটো ফৰ্মুলা 30 ওকে ফৰ্মুলাটো সবতে বেলেগ বেলেগ থাকে কবাত মোডটো অকলে থাকে এটো ইফালে আনে কবাত ই অকলে থাকে হেই দুটা ইফালে থাকে বস্তু এটাই 3 মিডিয়ান ইকুয়াল টু মোড প্লাস 2 ইনটু মিন মই এনেকে মুখস্থ ৰাখো মোড ইকুয়াল টু মোডটো থাকিলে এটো ইফালে আছে 3 মিডিয়ান এটো ইফালে গলে -2 মিন মই এনেকে মনত ৰাখো যদি এনেকে ভাল পোৱা বস্তু এটাই এটু একে কথা কোনবা এনেকে মুখ মনত ৰাখি ভাল পায় মানে এটু ফৰ্মুলাতে হৈ যায় মোডৰ ফৰ্মুলা এনেকৈ লাগে মোডৰ ফৰ্মুলা কি ফৰ্মুলা তিনটা মিডিয়ানৰ পৰা দুটা মিন মাইনাস ইকুয়াল মোডৰ ফৰ্মুলা এনেকৈ মনত যদি যেনেকে মনত ৰাখে বস্তু এটাই ওকে আৰু এইটো হৈছে কি তিনটা মিন মিডিয়ান মোড তিনৰে যিকোনো দুটাৰ যদি ভ্যালু দিয়া থাকে 3 নম্বৰটোৰ ভ্যালু ওলাব পাৰে যিকোনো দুটাৰ যদি ভ্যালু দিয়া থাকে 3 নম্বৰটোৰ ভ্যালু ওলাব পাৰি হেতু হৈছে মিন মিডিয়ান আৰু মোডৰ এটা সম্পৰ্ক ঠিক আছে বুজি পাই আছে ওকে তো কোৱেশ্চন আপুনি নিজে ইমাজিন কৰিব পাৰিছে কি কি কোৱেশ্চন আহিব পাৰে তো তিনটাৰ দুটা যদি দিয়া থাকে তেতিয়া এটা ওলাব লাগে তো স্ট্যাটিস্টিক্সৰ ভয়টো মৰিল না অকমান তো
এটা কোৱেশ্চন মই দিছো আপুনি সব এটো কি হয় মিন হয় ওকে মিন দিয়া আছে মোক কিমান দিয়া আছে 26.8 তাৰছত কি দিয়া আছে মিডিয়ান মিডিয়ান কিমান দিয়া আছে 27.9 ওকে তো কি রুল হব লাগে মোর তো মোর ইকুয়াল কি আসলে 3 ইনটু মিডিয়ান তো মিডিয়ান মানে কিমান 27.9 মাইনাস 2 ইনটু মিন মিন মানে কি আছে 26.8 হল 9 3 গুণ কিমান 27 হাতত থাকিল 2 7 3 গুণ 21 22 23 ওকে 2 থাকিলে 3 2 গুণ 6 7 8 দশমিক আছে বহাই দিয়া ওকে আর 2 গুণ কিমান 16 হাতত থাকিলে 6 2 গুণ 12 কে কিমান 13 হাতত থাকিলে 2 2 গুণ 4 একে কিমান 5 দশমিক তেল বহালো তাছত মাইনাস কৰা 7 ৰ পৰা 6 গল কিমান 1 3 বাই 3 গল কিমান 0 8 ৰ পৰা 5 গল কিমান 3 দ্যাট মিন্স আনসার 30.1 তো ফর্মুলা রিলেটেড কোয়েশ্চনটো বা দেখাই দিছে মানে মিন মিডিয়ান মোড তিনটা রিলেটেড যদি প্রশ্ন আহে তো এই ফর্মুলাটো আপনি এপ্লাই কৰিব লাগিব বেলেগ এপ্লাই কৰিব নোৱাৰে হ'ব স্ক্রিনশট লব পাৰে okay the class mark and the class size of the class interval 25 and 10 respectively okay then the class interval আমাৰ হদিছে class interval এটা কি যাৰ class mark to আৰু class size to class mark হৈছে বেলেগ বস্তু আৰু class size বেলেগ বস্তু okay তো এটা interval হৈছে 10 ৰ পৰা 20 class mark কেনেকৈ বস্তু জানা নাই class mark হৈছে কি দুয়োটা প্লাস কৰা প্লাস কৰিলো তাক 2 দি হৰণ কৰা কৰিলো 30ক 2 দি হৰণ কৰিলে কিমান 15 এটোৰ নাম হৈছে class mark আর ক্লাস সাইজ মানে হইছে কি ইয়ার পে আলোকে কিমান গ্যাপ আছে 10 এটুক কয় ক্লাস সাইজ মনে থাকিব ক্লাস সাইজ বেলে ক্লাস মার্ক বেলে ক্লাস মানে কইছে দুইটা প্লাস কৰি 2 দি হৰণ কৰা এটো হইছে ক্লাস মার্ক আর ক্লাস সাইজ মানে হইছে এটো আর এটো মাঝে যেটো গ্যাপ এই গ্যাপটোৰ নাম হইছে ক্লাস সাইজ বুজি পাইছনে কোৱা হ'ব ওকে তো এটো কোৱেশ্চন পাৰি বেটিয়া কইছে ইহতৰ কোনটোৰ ক্লাস সাইজ টু 10 ইয়াৰৰ ক্লাস সাইজ 10 ইয়াৰৰ ক্লাস সাইজ 10 ইয়াৰৰ 10 এসবৰে 10 ন তো ক্লাস মার্ক 25 কার ইহত দুটা প্লাস করলে 50 50 এর 2 দি হরণ করলে 25 অপশন এ ইজ দ্য কারেক্ট আনসার তো ইহত দুটা নয় হবে 40 আর 30 মিলে কি 70 70 ক 2 দি হরণ করলে 25 নহয় তো ইহত দুটা কিন্তু 2 দি হরণ করলে 25 হ'ব তো হেতু উদিছে ক্লাস মার্ক 25 কার হয় অপশন এ ইজ দ্য কারেক্ট আনসার বহুত ছাত্ৰৰে ক্লাস মার্ক মানে কি নাজানে দ্যাটস ওয়াই এনেকুৱা কোৱেশ্চন এনে কোৱা এৰি থৈ আহিব সৰু কথাবোৰ জানিলে পৰীক্ষাটো ভাল হৈ যায় Okay, find the mode of the following. So, here mode ulabo lage kuntu number basically আছে মই 7 to দুবাৰ দেখিলো 7 to 3 বাৰ দেখিলো ওকে আৰু 4 to এবাৰ তাৰ পিছত দুবাৰ 3 বাৰ দেখিছো ওকে তাৰ পিছত 9 আছে বেছিকে এটা একবাৰ আছে দুইবাৰ আছে 3 বাৰ 4 বাৰ 9 টো আছে কেইবাৰ 4 বাৰ ওকে আৰু কিবা কোনটো সংখ্যা বেছিকে আছে চেক কৰা নাই এবাৰ 4 to কত কি ৰল নেকি সো সমান সমান আছে নেকি 4 to এটা আছে দুটা আছে তিনটা আছে তো 4 to বারে গুছি গল 4 आंसर হ'ব নোৱাৰে 4 to বারে আমাৰ কম্পিটিশন বাহিৰ হৈ গল 7 সাং এটা দুটা তিনটা 7 to বাহিৰ হৈ গল হল তো 9 কেইবাৰ আছে একবাৰ দুইবাৰ তিনবাৰ চাৰিবাৰ তো নট কৈ বেছি নাই তো অপশন ডি ইজ দা কারেক্ট आंसर নট আৰু কৈ বেছি আছে হৈছে ক্লিয়াৰ ওকে তো ৰেঞ্জ কেতিয়াবা ৰেঞ্জৰ কথা উদিব পাৰে সব কেতিয়াবা আপোনাৰ তো এনেকৈ কিছুমান নাম্বাৰ আছে এনেকুৱা কিছুমান আপোনালোকৰ নাম্বাৰ আছে ওকে তো আপুনি উদিব যে ইয়াৰ ৰেঞ্জ কিমান তো ৰেঞ্জ মানে হৈছে কি যিটা ডাটা আপোনাৰ দিয়া থাকিব এই ডাটা কাটাৰ আটাইতকৈ ডাঙৰ ডাটাটো কি সাপোজ 20 আটাইতকৈ সৰু ডাটাটো কি 2 তো ডাঙৰটো বা সৰু ডাটাটো যদি মাইনাস কৰা যি এটা ভ্যালু পাম সেই ভ্যালুটোৰ নাম হৈছে ৰেঞ্জ হল যেতিয়া তোমাৰ ডাটা দিব সেই ডাটাবোৰ আটাইতকৈ ডাঙৰ যেটো ভ্যালু বা ডাটা আৰু আটাইতকৈ সৰু যেটো ভ্যালু বা ডাটা এই ডাঙৰটো বা সৰুটো যদি মাইনাস কৰা তাক যেটো ৰিজাল্ট পায় আছে ৰিজাল্টটোৰ নাম হৈছে ৰেঞ্জ আপনি ৰেঞ্জ মানে কিমান 18 ইটস কল ৰেঞ্জ সুধিব পাৰে কেতিয়াবা পৰিসৰ বুলি কয় বা বিস্তাৰ বুলি কয় তো গ্ৰেটেষ্ট ভ্যালু মাইনাস স্মলেষ্ট ভ্যালু তাক কি বুলি কয় সেই ডাটাবোৰৰ ৰেঞ্জ বুলি কয় ক্লিয়াৰ আছে ওকে শব্দটো বুজাই থৈ দিছো কবাত লাগি যাব পাৰে তো ৰেঞ্জটো উলাই দিব আপোনালোকে এতিয়া আটাইতকৈ ডাঙৰ ভ্যালুটো চাব আৰু আটাইতকৈ সৰু ভ্যালুটো চাব তো ডকে মাইনাস কৰিব আপুনি ৰেঞ্জটো পাব ৰেঞ্জ উলাব দিছে হ'ব পাৰিম ওকে বঢ়িয়া ওকে এটা আৰু নেক্সট আছে এটো অ্যারিথমেটিক মিন অকমান আগত বুজালো জিওমেট্রিক মিন হারমোনিক মিন তিনটা বুজালো ইয়াৰ তিনিটাৰ মাজৰ এটা সম্পৰ্ক আছে এটো কোৱেশ্চন কেনেকুৱা কেতিয়াবা অ্যারিথমেটিক মিনৰ ভ্যালুটো দিয়া আছে জিওমেট্রিক মিনৰ ভ্যালুটো দিয়া আছে কোন হারমোনিক মিন কিমান তিনিটা দুটা দিয়া থাকিব এটা উলাব তো এইটো ফৰ্মুলা ইউজ কৰি তিনিটাৰ পৰা যদি দুটা দিয়া থাকে 3 নম্বৰটো কেনেকৈ উলাই খুব কম লৰা ছোৱালীটো ফৰ্মুলা জানে আপুনি যদি মিছা নকব আপুনি যদি মোৰ ক্লাস আগতে চোৱা মই দিছো এইটো ফৰ্মুলা আগত আপনি এইটো ফৰ্মুলা চাগে ফাৰ্স্ট টাইম দেখা পাই আছে
হয়নে কবচোন ওকে তো এই তিনটা ফৰ্মুলা am into hm is equal to gm square মানে arithmetic meanৰ লগত যদি হাৰমনিক মিনটো মাল্টিপ্লাই কৰো জিওমেট্ৰিক মিনৰ স্কোৱাৰৰ সমান হয় ক্লিয়াৰ ওকে হ'ব তো এনেকুৱা কিবা কোৱেশ্চন আছে নেকি চাই লওঁ এবাৰ ওকে কোৱেশ্চনটো অকমান মোৰ হে হৈ গ'ল একো নাই এটা বস্তু আৰু একবাৰ আহি গ'ল ওকে তো ওপৰত এখনি বস্তু বাহৰ এখনি নালাগে চাব এইটো বস্তু আৰু একবাৰ আহি গৈছে ওপৰত দিয়া আছে তো হাৰমনিক মিনটো ওলাব লাগে ওকে দুটা নাম্বাৰ দিয়া আছে a আৰু b ওকে তো ইয়াতে arithmetic মিনটো 16 হয় জিওমেট্ৰিক মিনটো 8 হয় ওকে আৰু হাৰমনিক মিন ওলাব লাগে তো অকমান আগত ফৰ্মুলাটো দিছিলে যে am into hm is equal to কি আছিল gm square ওকে am নি arithmetic মিন 16 দিয়া আছে হাৰমনিক মিনটো আমি নাজানো তো জিওমেট্ৰিক মিন কিমান দিয়া আছে 8 8 গুণ কিমান 64 ইয়াৰ পৰা হাৰমনিক মিন ওলালে কি হ'ব 16 টো ইফালে গলে হৰণ হ'ব 16 টো কেইবাৰ যাব 4 বাৰ আমি আনসাৰ ইজ 4 হৈ গল তো এটো ফৰ্মুলা কোৱেশ্চনটো মই দেখাই দিলো তো बस statistics enough ইয়াতকে বেলেগ চাব লগা কি আছে তুমি কোৱা নম্বৰ 9 10 8 টোটেল লেভেলটো একেলগে দেখাই দিছো ইয়াতকে বেলেগ আৰু statistics মেবি নাই গতিকে যিসকলে আসাম পুলিচ পৰীক্ষাত বহিবা যিসকলে আসাম টেটৰ পৰীক্ষাত বহিবা তেওঁলোকক কৈছো ইম্পৰ্টেন্ট হয় চাই লবা তোমালোকৰ কাৰণে কাম আহিব ঠিক আছে তো নতুন টপিকত লগ পাম কাৰ কি অসুবিধা আছে সদায় সুধিছো আজি আকৌ সুধিছো কি টপিকৰ অসুবিধা আছে কি লাগা আছে জনাব সেই অনুযায়ী ক্লাছ দিব statistics ৰ কমেন্টছ ওপৰতে বেছি পাইছিলো তো statistics চেপ্টাৰটো দি দিলো ওকে তো চাই থাকিব আপোনাৰ আপোন চেনে ইগাল দিছো ধন্যবাদ